Hello students, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু ভাল খবৰটো হৈছে যে ইউ কেন লাৰ্ণ এপৰ দ্বাৰা অনুষ্ঠিত কৰিবলৈ গৈ আছো আমি এটা লাইভ টেষ্ট অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী HSLC দিব এবাৰ তেওঁলোকৰ বাবে এটা লাইভ টেষ্ট হ'ব আৰু লাইভ টেষ্টটো কি কেনেদৰে হ'ব আমি কেনেদৰে জয়েন হ'ম কিমান ফিজ ল'ব ফিজটো নাই বাৰু ফ্ৰীয়ে হয় হেতু যেটো জানি লোৱা তাৰপিছত কিদৰে জয়েন কৰিব লাগিব ইয়াৰ এক্সামটো দিলে কি হ'ব নিদিলে কি হ'ব গোটেইখিনি ডিটেইলছত আমি এই ভিডিঅ'টো ডিসকাস কৰিম এটা প্ৰথমতে লাইভ টেষ্টৰ বিষয় অলপ কৈ লৈছো তো লাইভ টেষ্টটো আমাৰ 4টা এক্সাম হ'ব তোমাক ৰুটিনখন মই অলৰেডি কমিউনিটি পোষ্টত শেয়াৰ কৰিছো বহুতে হয়তো দেখিছে আৰু যদি নাই দেখা মই স্ক্ৰীনত শেয়াৰ কৰিম তাতে চাই ল'ব পাৰিবা তো প্ৰথম দিনাখন ধৰা ইংলিশ ৰাখা হৈছে তো এটো সব লাইভ টেষ্টটো কি হ'ব 4টা দিনৰ 4টা এক্সাম হ'ব 22 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 22 23 24 25 4 দিন এক্সাম হ'ব 4 দিনৰ 4টা এক্সাম থাকিব এটা চোৱা বস্তুখিনি কেনেকৈ হ'ব ধৰা আজি 22 তাৰিখ পৰহিলে 22 তাৰিখ ধৰা তো 22 তাৰিখে কি হ'ব আমাৰ লিংকটো এতিয়ালৈকে ওপেন হোৱা নাই মই তোমাক ডিটেইলছত দেখাম বাৰু কেনেকৈ জয়েন হ'ব লাগে তো কি হ'ব 22 তাৰিখে 10টা বজাত ৰাতিপুৱা 10টা বজাত কি হ'ব লিংকটো এক্টিভ হ'ব আৰু ৰাতি 8টা লৈকে লিংকটো এক্টিভ থাকিব মানে তোমালোকে ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টা লৈকে তোমালোকে এক্সামটো দিব পাৰিবা 8টাৰ ভিতৰত এতিয়া চোৱা হেতু এনেকুৱা নহয় যে তোমালোকে ৰাতিপুৱা 10টাৰ পৰা একদম 8টা লৈকে এক্সাম দিয়ে থাকিব পাৰিবা তেনেকুৱা কথা নহয় লাইভ টেষ্টটো মাত্ৰ 60 মিনিটৰ 45টা কোৱেশ্চন থাকিব আমি ট্ৰাই কৰিছো যে HSLC লেভেলৰ কোৱেশ্চনখিনি ইয়াতে দিবলৈ যাতে তোমালোকৰ উপকাৰ হ'ব পিছত এক্সামত তো কি হ'ব বস্তুটো যে 10টা পৰা 8টা লৈকে লিংকটো খোলা থাকিব তো তাৰ মাজতে তোমালোকে 1 ঘণ্টাৰ এক্সাম এটা দিব লাগিব ইয়াতে সেই লিংকটোত গৈ পেলাই তোমালোকে 1 ঘণ্টাৰ এক্সাম দিব পাৰিবা 1 ঘণ্টা অৰ্থাৎ 60 মিনিটৰ তো কি কৰিবা তোমালোকে যদি ধৰা ভাবিছোৱা তোমালোকে যে মই 11টা পৰা দিম তো 11টা বা 12টা লৈকে সেই লিংকটো তোমালোকে থাকিব লাগিব 1 ঘণ্টা তোমালোকৰ হাতত থাকিব 45টা কোৱেশ্চন থাকিব তো যিমান সময় তোমালোকে লগোৱা কিন্তু 60 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব নহলে 60 মিনিটৰ পিছত তোমালোকৰ কিন্তু অটোমেটিক হেতু সাবমিট হৈ যাব তো গটিকে তেনেকে তোমালোকে এটা টাইম নিৰ্বাচন কৰিব লাগিব তেনেকে যে মই 11টা বজাত বা 12টা বজাত দিম দিলে হ'ল আৰু 10টা পৰা একদম ৰাতি 8টা লৈকে খোলা থাকিব তো তাৰ ভিতৰতে তোমালোকে 1 ঘণ্টা উলিয়াই পেলাই দিব লাগিব এতিয়া ইয়াতে আৰু এটা কথা যে তোমালোকে যদি এজনেকে সেবা স্পোকেন ইংলিশৰ এক্সাম বিলাক দিছিলা যে তোমালোকে যদি সেই লিংকটোৰ পৰা বাহিৰ হৈ যোৱা হেতু কিন্তু অটোমেটিক সাবমিট লৈ ল'ব না এক্সামটো কি হ'ব অটোমেটিক সাবমিট হৈ যাব তোমালোকৰ হৈ গ'ল এইখিনি বস্তু বুজিছা হয়তো আৰু মই কেনেকৈ জয়েন কৰিব লাগিব এইখিনি কথা ডিটেইলছত ডিসকাস কৰিম বাৰু তো এতিয়া কথাটো হ'ল এক্সামটো দিলে আমাৰ লাভ কি হ'ব এতিয়া চোৱা এক্সামটো লাভ মানে দিয়াৰ পিছত প্ৰথম লাভটো হ'ব তোমালোকে নিজৰ গোটেই যেহেতু ষ্টেট লেভেলৰ গোটেই অসমৰ যেহেতু এক্সামটো হ'ব তো অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াতে পাৰ্টিসিপেট কৰিব আৰু ইয়াতে লিডাৰ বোৰ্ড থাকিব লিডাৰ বোৰ্ড মানে কি যে কোনে কিমান নম্বৰ পালে তোমালোকে তাত চাই থাকিব পাৰিবা এটা লিডাৰ বোৰ্ড থাকিব তোমাৰ ৰেংকটো কিমানত আছে বা টপ 10ত কোন আছে তো তেনেকৈ লিডাৰ বোৰ্ড থাকিব তো তোমালোকৰ লিডাৰ বোৰ্ডত তোমালোকৰ মানে চাব পাৰিবা লিডাৰ বোৰ্ডত কোন কোন আছে বা তোমাৰখিনি কিমান প্ৰিপাৰেচন হৈছে তো আৰু সেইখিনি চাব পাৰিবাই আৰু লগতে তোমালোকৰ এটা এক্সাম হৈ যাব যেহেতু এক্সাম আহি আছে গতিকে তোমালোকেও এটা এক্সামৰ প্ৰিপাৰেচন এটা কৰিব পাৰিবা তাৰোপৰি আৰু এটা ভাল খবৰ আছে কি যে অসমৰ ভিতৰত যি 3জন টপ কৰিব যি 3জনে টপ কৰিব এই এক্সামটোত তেওঁলোকৰ কাৰণে আমাৰ প্ৰাইজো ৰাখা হৈছে গিফট ৰাখা হৈছে তেওঁলোকৰ বাবে তো সেই গিফটখিনি তেওঁলোকে পাব ফাৰ্স্ট সেকেন্ড থাৰ্ড প্ৰাইজ হিচাপে তেওঁলোকে হেতু পাব এতিয়া চোৱা প্ৰাইজ দিওতে এটা কথা লক্ষ্য কৰা হ'ব যিজনে হাইয়েষ্ট নম্বৰ পাইছে তেওঁলোকে হয়তো এটা নম্বৰ হয়তো এটা টোটাল মাৰ্কস কিমান হ'ব আমাৰ টোটাল মাৰ্কস আমাৰ 180 হ'ল কোনবা হয়তো 180 ভিতৰত 182 পাব পাৰে হয়তো 180 ভিতৰত 180 হয়তো 10জনো পাই যাব পাৰে তো তেনে ক্ষেত্ৰত কি হ'ব আমি টাইম লিমিটটো চাম যে সেই যে 10জন আছে সেই 10জনৰ ভিতৰত কোনে কম সময়ত কৰিব পাৰিছে কোনে আনসাৰ্সখিনি কম সময়ত দিছে সেইটো ভিত্তিত আমাৰ চুজ কৰা হ'ব তো তেনেকৈ তোমালোকৰ মানে 3জন আমি প্ৰথমৰ পৰা মানে লম 3জন আমি পাৰ্টিসিপেন্ট আমি ইয়াৰ পৰা লম তো এইখিনি হৈ গ'ল গ্ৰিপছৰ কথা আৰু জয়েনৰ কথা মই অলৰেডি ক'লো যে ইয়াতে কোনো ফ্ৰী অফ কষ্ট কোনো ধৰণৰ ইয়াতে কোনো পে কৰিব নালাগে তোমালোকে জাস্ট এপটো ডাউনলোড কৰিলে হ'ল তাতে তোমালোকে পাই যাবা তো ইয়াতে আৰু এটা কথা ইয়াতে কৈ দিওঁ যে যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি ডাউনলোড কৰা আছে এপটো তোমালোকে প্লে ষ্টৰত গৈ আপডেট কৰি লোৱা কাৰণ এতিয়ালৈকে মানে তাত ওলোৱা নাই আপডেট কৰিলে তোমালোকে এক্সাম সেকশনটো পাই যাবা এতিয়া আমি ডিসকাস কৰিব গৈ আছো যে আমি কিদৰে এক্সামটো কিদৰে দিম এপত গৈ পেলাই আমি এক্সামটো কিদৰে দিম সেইখিনি আমি ডিসকাস কৰিব গৈ আছো তো এপটো যিসকল ডাউনলোড কৰা নাই ডেসক্ৰিপশন লিংক দি দিছো তাত গৈ ডাউনলোড কৰি ল'বা আৰু যিসকলৰ আছে তেওঁলোকৰ আপডেট কৰি ল'বা তো ইয়াতে দেখিছা শিডিউলড এক্সাম তো শিডিউল এক্সামত দেখিছা ইয়াতে মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশৰ এক্সামৰ ডেট বিলাক আহি আছে তো ডেট ওয়াইজ এক্সাম বিলাক তেনেকৈ পাতা হ'ব
তো ইয়াতে এটা কথা ক'ব পাহৰিছোঁ যে ইয়াতে 4টা এক্সাম হ'ব, তোমালোকে গম পাইছাই, ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথছ আৰু ইংলিছৰ। এই 4টা এক্সাম মিলি পেলাই যিসকলে হায়েষ্ট নম্বৰ পাব তেওঁলোকক আমি টপাৰ হিচাপে চুজ কৰিম। তো ইয়াতে চোৱা, তোমালোকে ইয়াৰ শ্বিডিউল এক্সামতো দিয়া হৈ আছে, যিকোনো এক্সামত এটা ক্লিক কৰিলেই হ'ল। তো আমি ধৰা মই এটা ছ'চিয়েল ছায়েন্সৰ এক্সামত ক্লিক কৰিছোঁ, ইয়াতে 25 তাৰিখ দেখাই আছে এক্সাম ডেট, আৰু তলত চোৱা নট ষ্টাৰ্টেড। তো নট ষ্টাৰ্টেড মানে এতিয়ালৈকে 25 তাৰিখ অহাই নাই। 25 তাৰিখ অহাৰ লগে লগে তোমালোকে লিংকটো খুলি যাব, মানে 25 তাৰিখে 10টা বজাত কি হ'ব, এই ষ্টাৰ্ট বুলি আহি যাব। এই অপশ্যনটো যদি দেখিছা, এই অপশ্যনটোত তোমালোকে ষ্টাৰ্ট ক্লিক কৰিব পাৰিবা। ঠিক তেনেদৰে 22 তাৰিখে যিহেতু প্ৰথম এক্সামটো আছে ইংলিছৰ এক্সাম, তো 22 তাৰিখে অৰ্থাৎ পৰহিলে 10টা বজাৰ লগে লগে তোমালোকে এই লিংকটো খুলি যাব, ষ্টাৰ্টেড আহি যাব। তো তাতে ষ্টাৰ্টেডত গৈ পেলাই এই লিংকটো ক্লিক কৰিলে হ'ল, আৰু এই বটনটো তাতে ক্লিক কৰাৰ পিছতে তোমালোকে কুৱেশ্যনবিলাক আহি থাকিব, আৰু কুৱেশ্যনবিলাক শেষ কৰাৰ পিছত তোমালোকৰ ছাবমিট অপশ্যন আহিব। তো ছাবমিট কৰি দিলে তাত ছাবমিট হৈ যাব। তো এনেদৰে তোমালোকে এক্সামবিলাক দি থাকিব পাৰিবা প্ৰত্যেক দিনে। তো 4 দিন হ'ব, 4 দিনে দিব পাৰিবা। তো এইখিনি আছিল এক্সামৰ কথা। তো তোমালোকে দেখিলা যে এক্সামটোত কিদৰে জইন হ'ব পাৰিবা। প্ৰত্যেকটা দিনে তেনেকৈ লিংকবিলাক খুলি থাকিব, তোমালোকে জইন হৈ থাকিব পাৰিবা। আৰু ইয়াতে তোমালোকৰ এক্সাম দিয়াৰ পিছত আনচাৰ শ্বীটটো পাই যাবা, আৰু তোমালোকৰ ৰিজাল্টবিলাকো তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। মানে এক্সাম হোৱাৰ পিছত তোমালোকে কোনে কিমান পালা সেইটো তোমালোকে তাতে এপটোত পাই থাকিবা। তো এইখিনি আছিলে, আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা, যিহেতু ষ্টেট লেভেলৰ এটা এক্সাম হয়, গতিকে তোমালোকে যিমান পাৰা, আৰু যিসকল টিচাৰ্ছে চাই আছে তেওঁলোকক মই অনুৰোধ কৰিম যে তেওঁলোকৰ যাতে ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটো দিয়ে, তেওঁলোকে সেইটো ছাত্ৰ ছাত্ৰীক পৰামৰ্শ দিব লাগে যে এক্সামটো দিয়া বুলি। তো যিমান পাৰ্টিচিপেণ্ট হ'ব সিমানে ভাল হ'ব, এক্সামটো ডাঙৰ হ'ব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।